গুড ইভিনিং খবৰ ঠিকে আছে নহয় আমি জিঅ'গ্ৰাফি পঢ়িছিলোঁ এক ছেকেণ্ড ৰ'বা দেই হেল্ল' অ'কে জিঅ'গ্ৰাফি ঠিক আছে বঢ়িয়া আমি চন্দ্ৰকলালৈকে পঢ়ি শেষ কৰি ৰাখিলোঁ হয় নে যোৱা ভাটা সেইখিলৈকে আমি পঢ়ি শেষ কৰিলোঁ হয় নাই অ'কে এতিয়া আমাৰ কি পঢ়িবলৈ আছে আজিৰ পৰা আমাৰ নতুন চেপ্টাৰ আৰম্ভ হ'ব যিটো টপ'গ্ৰাফি বুলি কোৱা হয় ঠিক আছে নে টপ'গ্ৰাফি মানে কি বাৰু স্থলাকৃতি তাৰমানে অৱয়ৱবিলাক ভূ অৱয়ৱবিলাক তাৰমানে চোৱা ভালকে মন দিবা মই ৰৈ আছোঁ মোৰ মুখখনৰ আকৃতি কেনেকুৱা হয়নে মোৰ মুখখনৰ আকৃতি কেনেকুৱা মোৰ এইখিনি সোমোৱা অলপ চুলি আছে ওপৰলৈ এইফালে নাকটো উঠি অহা হয়নে চ' তেনেকৈ এই খলা বমা যিবিলাক ষ্ট্ৰাকচাৰ সেইবিলাক আমি টপ'গ্ৰাফি বুলি নাম দি পেলাই অধ্যয়ন কৰিম চ' টপ'গ্ৰাফি আমাৰ বহুত ধৰণৰ হ'ব পাৰে মাটি হ'ব পাৰে মাটি টপ'গ্ৰাফি মানে চইল টপ'গ্ৰাফি মানে আমি চইলৰ আমি গোটেই কথাখিনি আমি চইলৰ বিষয়ে পঢ়িব পাৰোঁ হয়নে চইল টপ'গ্ৰাফি আমি পঢ়িব পাৰোঁ আৰু আমি ৰিভাৰ টপ'গ্ৰাফি পঢ়িব পাৰোঁ ৰিভাৰ টপ'গ্ৰাফি হয়নে ফাৰ্ষ্টতে আমাৰ ৰিভাৰ আহিব লাগে নিয়মমতে অ'কে ৰিভাৰ টপ'গ্ৰাফি হ'ব পাৰে চইল টপ'গ্ৰাফি হ'ব পাৰে আণ্ডাৰ ৱাটাৰ টপ'গ্ৰাফি হ'ব পাৰে ৱাটাৰ হোৱাৰ লগে লগে আণ্ডাৰ ৱাটাৰ টপ'গ্ৰাফি হ'ব পাৰে কেনেকুৱা আকৃতিবিলাক কি সৃষ্টি কৰিব হয়নে আকৃতি ধৰি লোৱা এই ৰিভাৰ টপ'গ্ৰাফি বুলি কোৱাৰ লগে লগে তাত আমি ধৰা পানীৰ আমি দুই ধৰণৰ পঢ়িব পাৰোঁ হয়নে সাগৰ বেলেগে পঢ়িব পাৰোঁ আমি সাগৰ মহাসাগৰ হৈ গ'ল এফালে হয়নে এফালে আমাৰ নদ নদী হৈ গ'ল নদী হ্ৰদ হয়নে এইবিলাকনো কেনেকৈ সৃষ্টি বা এইবিলাকৰ ভিতৰত থকা অংশবিলাকৰ নাম কি হয়নে সেইবিলাকৰ বিষয়ে জানিম আমি গম পাইছোঁনে কথাটো ঠিক আছে চ' তেনেকৈ আণ্ডাৰ ৱাটাৰ টপ'গ্ৰাফি হ'ব আণ্ডাৰ ৱাটাৰ টপ'গ্ৰাফি পঢ়িম আমি আইচ টপ'গ্ৰাফি পঢ়িম হয়নে টপ'গ্ৰাফি আইচবাৰ্গ কি হয় সেইখিনি আমি গম পাম আইচ টপ'গ্ৰাফি হয়নে এইখিনি বিষয়ে আমি পঢ়িব লাগে টপ'গ্ৰাফি মানে কেনেকৈ এইবিলাক ষ্ট্ৰাকচাৰবিলাক কেনেকুৱা আছে কি এখন নৈ এখন কেনেকৈ সৃষ্টি হয় নৈখনে কি সৃষ্টি কৰে ব-দ্বীপ কি হয় আমি জানোনে কক্সবল লেক কি হয় এইবিলাকতো গম নাপাওঁ হয়নে বা গম পাওঁ যদি খুব কম গম পাওঁ ৰিভাৰ এখনক কি সৃষ্টি কৰি যাব পাৰে সেইখিনি আমি জানিব লাগিব হয়নে সেই বিষয়ে আজি আমি এই ক্লাছটোত পঢ়িম ঠিক আছেনে আমাৰ আজিৰ পৰা কি আৰম্ভ হ'ব আমাৰ টপ'গ্ৰাফি আৰম্ভ হ'ব ই কি হ'ব পাৰে ই উইণ্ড টপ'গ্ৰাফি হ'ব পাৰে ৰিভাৰ টপ'গ্ৰাফি হ'ব পাৰে চইল টপ'গ্ৰাফি গোটেইকেইটা টপিকৰ মানে এক্সট্ৰা পঢ়িম ঠিক আছে চ' প্ৰথমে আমি ৰিভাৰ টপ'গ্ৰাফিৰ পৰা আমি আৰম্ভ কৰি দিম ঠিক আছেনে ৰিভাৰ টপ'গ্ৰাফিৰ পৰা আমি আৰম্ভ কৰিম ৰিভাৰ টপ'গ্ৰাফি বুলি কোৱাৰ লগে লগে এখন চাবা দেই ৰিভাৰ কেনেকৈ সৃষ্টি হ'ব পাৰে ৰিভাৰ টপ'গ্ৰাফি ই কেনেকৈ হ'ব পাৰে এক নম্বৰটো যদি আমি ধৰোঁ ই কি হ'ব পাৰে উইডাৰিং হ'ব পাৰে ই নহ'লে ইৰ'জন হ'ব পাৰে আৰু ই কি কৰিব এখন ৰিভাৰৰ তিনিটা কামে হ'ব ই ৱেডাৰিং কৰিব তাৰমানে খহাব ইৰ'জন কৰিব তাৰমানে এই চাইডে ঘঁহাই নিয়ে এই ধৰা আমি গা ধোঁতে যে আমি জিমটো যে আমি গাত যে মাৰোঁ যে সেইটো কি হয় ঘঁহি যায় মানে অলপ কি হয় ঘঁহি যায় আৰু ৱেডাৰিং মানে ভাগি মানে ঠিক আছে টুকুৰা ডাঙৰ টুকুৰা শিলৰ টুকুৰা মাটি পাহাৰ টুকুৰা ভাঙি চিঙি আহিব এখন নৈ সেইটো আমাৰ ৱেডাৰিং বুলি ক'ব আৰু ছেকেণ্ড হ'ব আমাৰ ইৰ'জন বুলি ক'ব ঠিক আছে নে আৰু থাৰ্ডটো কি হ'ব আমাৰ ডিপ'জিশ্যন কৰিব এই তিনিটা কামেই কৰে এখন নৈয়ে সাধাৰণতে কৰে ডিপ'জিশ্যন ঠিক আছে নে এই তিনিটা কাম কৰে কোনে এখন ৰিভাৰে কৰে বুজি পাইছা এই তিনিটা কাম কি কৰে এখন ৰিভাৰে কৰে চ' ৰিভাৰ আমি কি টপ'গ্ৰাফি মানে ৰিভাৰ স্থলাকৃতি মানে কি ধৰণৰ আকৃতি ল'ব পাৰে এখন নৈ ঠিক আছে নে স্থলাকৃতি মানে স্থলত কি ধৰণৰ আকৃতি ল'ব এখন ৰিভাৰে আৰু সেই আকৃতিবিলাকৰ নাম কি হ'ব সেইটোকে টপ'গ্ৰাফি বুলি কোৱা হয়
আৰু মানে আজিৰ পৰা আমি ৰিভাৰৰ কি টপোগ্ৰাফি হ'ব, স্থলাকৃতি কি হ'ব, সেই বিষয়ে আজিৰ পৰা আমি পঢ়া আৰম্ভ কৰিছোঁ। ঠিক আছে নে? চ' এখন নৌৱে কি আৰম্ভ কৰিব পাৰে, ৱেডাৰিং কৰিব পাৰে, ইৰোজন কৰিব পাৰে। কিবা ভুল লাগিছে মোৰ স্পেলিংটো, ERRO হ'ব লাগে, ইৰোজন। এইটো শুদ্ধ কৰি ল'বা দেই, কোনোবাই কোৱাচোন কিবা ভুল হৈছে নেকি, এইটো শুদ্ধ কৰি ল'বা হা, স্পেলিংটো কিবা এটা মানে ভাল লগা নাই মোৰ। ওকে, চ' এখন ৰিভাৰে এই তিনিটা কামেই কৰিব পাৰে। ই ৱেডাৰিং কৰিব পাৰে, নহ'লে ই ইৰোজন কৰিব পাৰে, মানে ই কৰিব ডাঙৰ ডাঙৰ টুকুৰাবিলাক সৰু সৰু কৰিব, আৰু ই কৰিব ই ঘঁহিব। ঠিক আছে নে? ই ঘঁহি ছিঙি পেলাই যাব। ঠিক আছে নে? চ' যেতিয়া ই কোনটো বয়সত যাব কি হ'ব আমি সেই বিষয়ে আলোচনা কৰিম বাৰু, একো চিন্তা কৰিব নালাগে। তাৰপৰা শেষতে ডিপজিশ্যন কৰিব। ঠিক আছে নে? এই ইৰোজন আৰু ৱেডাৰিং এই দুটা কামৰ বিষয়ে আমি বেছিকৈ মন দিম। এই ৱেডাৰিং কি হয় জানানে? এই ৱেডাৰিং দুই ধৰণৰ হ'ব পাৰে। যেনেকৈ এক নম্বৰতে কি হ'ব পাৰে, ই ফিজিকেল ৱেডাৰিং হ'ব পাৰে। ফিজিকেল ৱেডাৰিং, ফিজিকেল ৱেডাৰিং তাৰমানে কি হ'ব পাৰে, ই মানে ভাঙি চিঙি যাব পাৰে। ঠিক আছে নে? ভাঙি চিঙি মানে ফিজিকেলি, নেচাৰেল বা ফিজিকেলি হ'ব পাৰে। আৰু দুই ধৰণ আছে, কেমিকেলি হ'ব পাৰে। কেমিকেল মানে যেতিয়া এখন পাহাৰ গৰম হ'ব, হিট পাব, হিট পোৱাৰ কেমিকেল প্ৰচেছ নহয় জানো? হয়। চ' হিট পাব, বা হিট পাই পেলাই তাৰ মাজত ফাট মেলিব, ফাট মেলি পেলাই শিল এটা ফাটিব, শিলটো ফাটি পেলাই পাহাৰ এখনৰ পৰা বাগৰি আহিব। চ' কেনেকৈ কি হ'ব সেইখিনি কি হ'ব আমি আজি গম পাম। ঠিক আছে নে? চ' ৰিভাৰ টপোগ্ৰাফি বুলি কোৱাৰ লগে লগে এখন ৰিভাৰ কেনেকৈ সৃষ্টি হ'ব, ৰিভাৰখনৰ নামবিলাক কি হ'ব, আমি সেই বিষয়ে আজি ক্লাছটোত গম পাম। ঠিক আছে নে? অ'কে, হ'ব। চোৱা, ৰিভাৰ টপোগ্ৰাফি ভালকৈ মন দিবা, নহ'লে কনফিউজ হ'বা। ৰিভাৰ টপোগ্ৰাফি, ৰিভাৰ টপোগ্ৰাফি। চোৱা, ৰিভাৰ টপোগ্ৰাফি মানে এখন ৰিভাৰৰ কি কি নাম হ'ব, ই কোনটো সময়ত কি নাম লৈ পেলাই কি কাম কৰিব, সেই গোটেই বিষয়খিনি আমি ৰিভাৰ টপোগ্ৰাফি হিচাপে জানিম। ঠিক আছে নে? ৰিভাৰ এখনে তিনিটা কামে কৰে, মই ক'লো। ই কৰিব ৱেডাৰিং কৰিব। এই ৱেডাৰিং কৰা মানে কি হ'ব, মানে কি হ'ব, ভাঙি চিঙি। ঠিক আছে নে? ডাঙৰ ডাঙৰ টুকুৰাবিলাক ভাঙি সৰু কৰিব, ভাঙি চিঙি যাব। ঠিক আছে নে? ই ভাঙি চিঙি মানে ডাঙৰ ডাঙৰ টুকুৰাবিলাকে ভাঙি চিঙি পেলাই আগবাঢ়িব। ই কৰিব এই কামটো কৰিব। ঠিক আছে নে? দুই নম্বৰ কৰিব ইৰোজন কৰিব। ইৰোজন, ই তাৰমানে কৰিব ই ঘৰ্ষণ কৰিব। ঠিক আছে নে? ঘৰ্ষণৰ ফলত, ঠিক আছে নে? ঘৰ্ষণৰ ফলত সৃষ্টি হোৱা টুকুৰা ই কৰিব সৰু সৰু টুকুৰাবিলাকে ভাঙিব, সৃষ্টি কৰিব কি সৰু সৰু টুকুৰাবিলাকে চিঙি ভাঙি লৈ যাব। ঠিক আছে নে? সৃষ্টি কৰিব ঘৰ্ষণৰ ফলত সৃষ্টি কৰিব কি টুকুৰা, এই টুকুৰাবিলাক সৃষ্টি কৰিব। ঠিক আছে নে? ঘৰ্ষণৰ ফলত। অ'কে, ঘৰ্ষণটো বেছি জোৰত নহয়, বহুতো ডাঙৰ ডাঙৰ চকুৰা ভাঙিব নোৱাৰে। ঠিক আছে নে? চ' আমাৰ লাহে লাহে মানে সৰু সৰু টুকুৰাবিলাকে ভাঙিব, আৰু কি কৰিব ই লাষ্টতে জমা দিব। ক'ত? ডিপজিশ্যন কৰিব। তাৰমানে জমা দিব। জমা দিয়াকে ডিপজিট বুলি কোৱা নহয় জানো? ডিপজিশ্যন। ঠিক আছে নে? জমা কৰিব, জমা কৰিব। এইবিলাক কি লিখিছো একো ধৰি পোৱা নাই, গম পাবা ৰ'বা, লাহে লাহে গম পাবা। ঠিক আছে নে? এই ৱেডাৰিং দুই ধৰণৰ হয়, মই ক'লো। ফিজিকেলি হ'ব পাৰে, ফিজিকেলি হ'ব পাৰে, আৰু কি হ'ব পাৰে, ফিজিকেলি হ'ব পাৰে, কেমিকেলি হ'ব পাৰে। ঠিক আছে নে? কেমিকেলি হ'ব পাৰে। ঠিক আছে নে? গম পাইছো আমি? অ'কে, চাবা এতিয়া ৰিভাৰ এখন ক'ৰ পৰা আৰম্ভণি হ'ব, ঠিক আছে নে? ৰিভাৰ এখন কেনেকৈ উৎপন্ন হ'ব সেই বিষয়ে চোৱাৰ আগত আমি গম পাব লাগিব যে ৰিভাৰৰ কি আছে, মানে ষ্টেজ কেইটা। ৰিভাৰ তিনিটা ষ্টেজত এখন ৰিভাৰ জাৰ্ণি কৰিব। ঠিক আছে নে? তাৰ প্ৰথম ষ্টেজটো কোৱা হ'ব ইয়াৰ, এখন ৰিভাৰৰ প্ৰথম ষ্টেজটো কোৱা হ'ব তোমাৰ আপাৰ কোৰ্চ, আপাৰ কোৰ্চ, আপাৰ কোৰ্চ বুলি কোৱা হ'ব। দুই নম্বৰৰ মিডিল কোৰ্চ বুলি কোৱা হ'ব, মিডিল কোৰ্চ, মিডিল কোৰ্চ বুলি কোৱা হ'ব। আৰু তিনি নম্বৰতে লোৱাৰ কোৰ্চ বুলি কোৱা হ'ব, লোৱাৰ কোৰ্চ বুলি কোৱা হ'ব। ঠিক আছে নে? এইকেইটা বস্তু যে মই ক'লো, এইকেইটা এতিয়াৰ পৰাহে বুজি পাবা ভালকে। ঠিক আছে নে? এই আপাৰ কোৰ্চ মানে কি, এখন নৈ জন্মৰ সময়ত যিটো গতি থাকিব সেইটো কোৱা হ'ব। মিডল কোৰ্চ মানে মাজ ভাগত, আৰু লোৱাৰ কোৰ্চ মানে একেবাৰে শেষ ভাগত। তাৰ কাৰণে আমি এখন ৰিভাৰ আমি ড্ৰ কৰিব লাগিব, তেতিয়া আমি এই বিষয়ে গম পাম। ঠিক আছে নে? আমি এতিয়া ৰিভাৰ ড্ৰ কৰিব লাগিব। ঠিক আছে নে? চ' বেকগ্ৰাউণ্ড কালাৰটো ভাল লাগিব নে? হ'ব ন? অ'কে, চোৱা নৈ এখন কি হ'ব, প্ৰথমতে কি হ'ব, নৈ এখন ইয়াত সৃষ্টি হ'ব। ঠিক আছে নে? নৈ এখন ইয়াত সৃষ্টি হ'ব, সমতল পাহাৰ অঞ্চলত নৈ এখন সৃষ্টি হ'ব, আৰু এইটো কোৱা হ'ব আপাৰ কোৰ্চ। ঠিক আছে নে? এখন ৰিভাৰ আপাৰ কোৰ্চত কি হ'ব, বেছি শক্তিশালী নহ'ব। ই কি কৰিব, মানে ধৰি লোৱা সমতল অঞ্চল এটাত পানী যদি মই ঢালি দিওঁ, ই জানো গতি কৰিব বহুত দূৰলৈ, আৰু গতি কৰি লৈ লাহে লাহে যাব। তাৰ ওপৰত সি যদি তাৰ মুখৰ যদি শিল এটা পায়, সি তাৰ ৰখি দিব,
যদি শিলটো চাইডকে ইফালে গুচি যাব হয়নে আকৌ গৈ থাকিব ইফালে চপৰা এটা পাব সেই চপৰাটোৰ পৰা এনেকৈ চাইড হৈ আকৌ ইফালেদি যাবগৈ এনেকৈ হয়নে চ' তেনে কি হ'ব ধৰি লওক পানী বৈ আছে এইখিনি শিল এটা পালে পানীখিনি এইফালে যাবগৈ আকৌ এইফালে এইখিনি শিল এটা পাবগৈ পানী এইফালে সোমাই দিব এইখিনি শিল এটা পাব পানী এইফালে গুচি যাব অলপ এইফালে গুচি যাব হয়নে অলপ এইফালে গুচি যাব আকৌ সেই শিল এটা পাব এইফালে ঘূৰি দিব হয়নে চ' এই একেবাৰে আপাৰ ষ্টেজত কি হ'ব পানী যিখন নৈ সৃষ্টি কৰিব সেই নৈখন এনেকুৱা হ'ব ঠিক আছে নৈখনৰ মানে গতি পথ এনেকুৱা হ'ব তাৰ মানে এই নৈখনে বেছি জোৰ জবৰদস্তি কাম কৰিব নোৱাৰিব মানে শক্তিশালী বেছি নহ'ব ঠিক আছে বেছি শক্তিশালী নহ'ব এইখিনি নৈখন হয় নাই তেওঁ লাহে লাহে এইখিনি নৈখন কৰিব গতি কৰিব লাগিব আৰু এই নৈখনৰ এই অৱস্থাটোক নৈখনৰ এই অৱস্থাটোক কোৱা কি মানে ৰেপিডছ বুলি কোৱা হয় কি বুলি কোৱা হয় ৰেপিডছ বুলি কোৱা হয় ঠিক আছে বা ৰেপিড বুলি কোৱা হয় চোৱা কোনটো অৱস্থা এই অৱস্থাটো নৈখন কি হ'ব আমাৰ বহুত মানুহ যায় তাত ৰাফটিং নে ৰিফটিং খেল বুলি কয় যে নৈ চলোৱা মানে নাও চলাবলৈ যায় সেইবিলাক অঞ্চলত চাবা দেই দেখুৱাইছো এইটো চোৱা এই সময়ত এখন নৈ অৱস্থা এই ধৰণৰ থাকে চোৱা হৈ পাইছা নে এইফালে পানী গৈছে এইফালে শিল এটা পাইছে শিলটোক এই কৈছে এই শিলবোৰ এভয়েড কৰি পেলাই আকৌ আগবাঢ়িছে এইবিলাক মই বহুত বাম হয় আৰু বুজিছানে এনেকৈ মানুহবিলাক কি হয় ফুৰিবলৈ যায় ইয়াত কি হয় আৰু কেলে হেলমেট কেলে পিন্ধিছে কাৰণ কি হ'ব এই শিলবোৰ যদি লাগে যদি পৰি যায় হয় নাই চ' ক'ত শিল থাকিব ওলাই কোনো ধৰিব নোৱাৰি হয়নে আৰু এই ষ্টেজক এখন ৰিভাৰক কি বুলি কোৱা হয় ৰেপিডছ বুলি কোৱা হয় বুজিছানে এখন কি বুলি কয় ইয়াত ৰেপিডছ বুলি কোৱা হয় হ'ব ৰেপিডছ বুলি কোৱা হয় বুজিছানে এই ৰেপিডছৰ কথাটো গম পালা এইখিনিলৈকে এইখিনি থাকিব দিয়া তাৰ চাইডত এটা বেলেগ এটা কনচেপ্ট পটককৈ বুজি লোৱা সেই কনচেপ্টটো হ'ল যে ৰিভাৰ এখন কি হয় পাহাৰ এখনৰ পৰা উৎপন্ন হয় না চ' এখন ৰিভাৰ ধৰি লোৱা এই পাহাৰখনৰ পৰা এখন ৰিভাৰ মানে আৰম্ভণি হ'ব নাই দুখন পাহাৰৰ মাজৰ পৰাতে এখন ৰিভাৰ ওলাই আহিব এই যেতিয়া দুখন পাহাৰৰ মাজৰ পৰা যেতিয়া ৰিভাৰখন ওলাই আহিব এই জেগাডোখৰ এটা ভেলি হোৱা নাই নে ভেলি মানে উপত্যকা হয়নে চ' এইটো এটা ভেলি হোৱা নাই নে আৰু এই ভি নিচিনা এই ভেলিটো কি বুলি কোৱা হয় গম পায় নে ভি শেপ ভেলি বুলি কোৱা হয় চ' এইবিলাক ভি শেপ ভেলি ৰেপিডছ এইবিলাক টপোগ্ৰাফি নহয় জানো এইবিলাককে এই নামবিলাককে কি বুলি কোৱা হ'ব টপোগ্ৰাফি বুলি কোৱা হ'ব তাৰমানে এখন ৰিভাৰে মানে গোটেই জাৰ্ণিটোত কি নাম ল'ব ক'ৰ শেষ হ'ব গোটেই মানে যেতিয়া আমি কথাখিনি আলোচনা কৰিম তাকে টপোগ্ৰাফি বুলি কোৱা হ'ব তাৰমানে আমি এতিয়া ৰিভাৰ টপোগ্ৰাফিৰ বিষয়ে কৈ আছো চ' এই দুখন পাহাৰৰ মাজেদি এখন ৰিভাৰ যাব চ' এই অঞ্চলটো কি হ'ব ভি নিচিনা হ'ব তাক কি বুলি কোৱা হ'ব ভি শেপ ভেলি বুলি কোৱা হ'ব ইয়াক কি বুলি কোৱা হ'ব ভি শেপ ভেলি বুলি কোৱা হ'ব বুজিছানে ইয়াত আমি কি পালো এই নম্বৰ পইণ্ট কি পালো আমি ভি শেপ ভেলি পালো এক নম্বৰ আমি কি পালো ভি শেপ ভেলি পালো ঠিক আছে চোৱা এই ভি শেপ ভেলিটো কেতিয়াবা কি হয় নৈখন যদি বেছি শক্তিশালী হয় যদি এখন নৈখন যদি পুৰণা নৈ হয় আৰু যদি একদম পুৰা জোৰত বৈ আহে তেতিয়া কিন্তু দেখোন দ কৰি দিব এখন একদম দ কৰি দিব হয়নে আৰু এই দ যেতিয়া কৰি দিব ইয়াক জৰ্জ বুলি কোৱা হ'ব ইয়াক নৈ কি বুলি কোৱা হ'ব জৰ্জ বুলি কোৱা হ'ব ঠিক আছে নে ভি শেপ ভেলি আছিলে কোনটো ভি যেতিয়া আছিলে আৰু যেতিয়া দ হৈ যাব দ হৈ যোৱাৰ লগে লগে কি বুলি কোৱা হ'ব ভি শেপ বুলি জৰ্জ বুলি কোৱা হ'ব ঠিক আছে নে এই জৰ্জটো যেতিয়া আৰু পানী আহি যেতিয়া তললৈকে জোঙা হৈ গৈ থাকিব একদম যেতিয়া থিয় গৰা হৈ যাবগৈ একদম থিয় হৈ যাবগৈ ই আই নিচিনা হ'ব চোৱা আই নিচিনা হ'বগৈ নে আৰু আই নিচিনা হ'লে আই শেপ ভেলি বুলি ক'ব আৰু এই আই শেপ ভেলিটো মানে চোৱা পানী পুৰা আহিছে স্পীড হয় নাই চ' একদম খান্দি একদম তল দ কৰি দিলে চ' এই দীঘলীয়া এটা বাট ওলাই পৰিব জানিছানে একদম একদম খাৰা ঢালযুক্ত হৈ যাব নে এই অঞ্চলটো খাৰা ঢালযুক্ত হৈ যাব আৰু এই খাৰা ঢালযুক্ত হৈ যোৱাৰ লগে লগে এই অঞ্চলটো কোৱা হ'ব আই শেপ ভেলি ইয়াক কি বুলি কোৱা হ'ব আই শেপ ভেলি বুলি কোৱা হ'ব আই শেপ ভেলি বা ইয়াক কেনিয়ন বুলি কোৱা হয় ইয়াক কি বুলি কোৱা হয় কেনিয়ন বুলি কোৱা হয় ঠিক আছে নে আই শেপ ভেলিকে কি বুলি কোৱা হ'ব আমাৰ কেনিয়ন বুলি কোৱা হ'ব পৰীক্ষাত আমাৰ আহে এইবিলাক ঠিক আছে নে পৰীক্ষাত আমাৰ এইবিলাক আহে কেনিয়ন বুলি কোৱা হ'ব চোৱা কেনিয়ন বুলি কোৱা হ'ব আই শেপ ভেলি যেতিয়া দীঘলীয়া হৈ যাব যেতিয়া মাটি খানি কি হ'ব এই আই শেপ ভেলি হ'ব ওকে ফটো আছে নেকি চাইছো দেই এইটো হৈ গ'ল আমাৰ ভি শেপ ভেলি এইটো কি হ'ব এইটো হ'ব তোমাৰ ভি শেপ ভেলি হয় এইটো কি হ'ব ভি শেপ ভেলি হয় নাই চোৱা ই ভি কথা হৈছে নাই ভি শেপ ভেলি হয় নাই ই কি হয় ভি শেপ ভেলি হৈছে ই কি হৈছে ভি শেপ ভেলি চোৱা ই কি হয় ভি শেপ ভেলি হয় না ই কি হৈছে ভি শেপ ভেলি হৈছে হ'ব না ভি শেপ ভেলি হৈছে হ'ল এতিয়া চাবলৈ আই শেপ ভেলি কোনটো হয় আই শেপ ভেলিটো মানে কেনিয়ন কাক কয়
কেনিয়ন ডাউনলোড হ'ল নে নহ'লে নহ'লে আকৌ ডাউনলোড কৰিব লাগিব কথা নাই এইটো হ'ব তোমাৰ কেনিয়ন এইটো চাবা দেই এইটো হ'ব তোমাৰ কেনিয়ন এইটো চোৱা এইটো হ'ল তোমাৰ কেনিয়ন এইটো চোৱা কিমান থিয় ঢালযুক্ত চোৱা এই দিছানে একদম আই শেপ হৈছে নে চোৱা একদম চোৱা দিছানে আই শেপ হৈছে এফালে পাৰ আছে হয় নাই এফালে পাৰবিলাক আছে আৰু এইটো একদম আই শেপ একদম পুৰা থিয় ঢালযুক্ত হৈছে আৰু এই আই শেপৰ এই ভেলিটো কি বুলি কোৱা হয় ভালকৈ ভিজিবল হৈছে নে হৈছে ওকে এই আই শেপৰ এই ভেলিটো কি বুলি কোৱা হ'ব আই শেপ নিচিনা এই ভেলিটো কি বুলি কোৱা হ'ব কেনিয়ন বুলি কয় কি বুলি কোৱা হ'ব কেনিয়ন বুলি কোৱা হ'ব ইয়াক কেনিয়ন বুলি কোৱা হ'ব আৰু এইটো হৈছে আমাৰ গ্ৰেণ্ড কেনিয়ন ঠিক আছে নে গ্ৰেণ্ড কেনিয়ন ক'ত আছে কলোৰাডো ৰিভাৰত কি হয় গ্ৰেণ্ড কেনিয়ন আছে কলোৰাডো ৰিভাৰত কি আছে গ্ৰেণ্ড কেনিয়ন আৰু এই কলোৰাডো ৰিভাৰ ক'ত আছে USA আছে ঠিক আছে নে USA কলোৰাডো ৰিভাৰত কি হয় গ্ৰেণ্ড কেনিয়ন আছে দেখিবলৈ পোৱা যায় এতিয়া কিবা দিগদাৰ পাইছা নেকি নাই পোৱা নিয়াৰ কলোৰাডো ৰিভাৰত কি হ'ব আমাৰ গ্ৰেণ্ড কেনিয়ন আমি দেখিবলৈ পাম ঠিক আছে নে এইটো কি হ'ল ভিশেপ ভেলি এই ভিশেপ ভেলি যেতিয়া নৈখন যদি পুৰণা নৈ হয় শক্তিশালী নৈ হয় এই শক্তিশালী নৈখন যেতিয়া একদম পানী একদম পুৰা জোৰছে আনিব মাটি খানি আনিব আৰু খানি যেতিয়া আনিব সেই পৰিস্থিতিটো কি হ'ব পুৰা একদম পাহাৰ ইয়াৰ পৰা চপৰা মাটি যেতিয়া ভাঙি আনিব সেই কণ্ডিশ্যনটো কি বুলি কোৱা হ'ব ৱেডাৰিং বুলি কোৱা হ'ব আৰু যেতিয়া একদম দুৰ্বল অৱস্থাত এই অৱস্থাত নৈখনে জানো তেনেকুৱা ৱেডাৰিং কৰিব পাৰিব এই অৱস্থাত নোৱাৰে এই অৱস্থাত নৈখনে ছাইডত লাগি থকা মাটি বালি শিলবোৰ চব ঘঁহাই লৈ গৈ থাকিব সেই কণ্ডিশ্যনটো কোৱা হ'ব কি ইৰোজন বুলি কোৱা হ'ব সেই কণ্ডিশ্যনটো কি বুলি কোৱা হ'ব ইৰোজন বুলি কোৱা হ'ব কিবা দিগদাৰ পাইছা নাই পোৱা গম পালা নে গ্ৰেণ্ড কেনিয়ন হ'ব ৰেপিডছ কি হ'ব একদম প্ৰথম অৱস্থাত যিখন নৈখন মানে উৎপন্ন হ'ব ঠিক আছে নে এই টপিকটোলৈ মই আহিম তাৰ আগতে মই কথাটো কৈ লৈছোঁ ঠিক আছে নে এইটো কি হ'ব ভিশেপ ভেলি আৰু এইটো হ'ব তোমাৰ গ্ৰেণ্ড কেনিয়ন বা এইটো কি হ'ব কেনিয়ন বুলি কোৱা হয় নাই ৱেডাৰিং আৰু ইৰোজনৰ মাজত কিবা বুজি নোপোৱাকৈ আছে নেকি নাই যেতিয়া একদম প্ৰথম অৱস্থাত নৈখনে আহিব এইটো কি হ'ব ৱেডাৰিং কৰিব পুৰা ভাঙি চিঙি আনিব শিল মাটি ভাঙি পাহাৰ ভাঙি লৈ যাব উটুৱাই লৈ যাব ঠিক আছে আৰু যেতিয়া একদম শেষ হ'ব কি হ'ব ৱেডাৰিং কৰিব ঘঁহাই লৈ যাব হয়নে পাৰবিলাকত ঘঁহাই পানীখিনিয়ে খেলি লৈ যাব খুব বেছি জোৰত পাৰ ভাঙিবই নোৱাৰিব ঠিক আছে নে হ'বনে অ'কে এতিয়া চোৱা এতিয়া আমি চাম কি আমি কি চাই আছিলোঁ ইয়াত এখন পাহাৰৰ মাজতে কি আছে এইখিনিতে কি আছিল আমাৰ ৰেপিডছ বুলি কোৱা হয় নে ৰেপিডছ বুলি কোৱা হয় নাই আৰু এই ৰেপিডছ যেতিয়া বৈ আহিব ন এতিয়া পানীটো তললৈ আহিব লাগিব নাই পানী কোনে আহিব লাগিব তললৈ আহিব লাগিব ইয়াৰ পৰা পানী তললৈ আহিব ইয়াৰ পৰা কি পানী কি হ'ব তললৈ আহিব ভালকৈ চাবা ইয়াত পানী পৰিবই পানী কি হ'ব তললৈ আহিব আৰু ওপৰৰ পৰা এই পাহাৰৰ ওপৰৰ পৰা যেতিয়া একদম উচ্চৰ পৰা যেতিয়া পানী পৰিব এই কণ্ডিশ্যনটো কি বুলি কোৱা হ'ব এই ওপৰৰ পানী পৰি থকা কণ্ডিশ্যনটো কি বুলি কোৱা হ'ব কোৱা পানী পৰি থকা কণ্ডিশ্যনটো কি বুলি কোৱা হ'ব গুড জলপ্ৰপাত আৰু ইয়াক ইংলিছত কোৱা কি বুলি কোৱা হ'ব ৱাটাৰফল বুলি কোৱা হ'ব ঠিক আছে এই যিটো অংশ হ'ব এই কি হ'ব ইয়াক ৱাটাৰফল বুলি কোৱা হ'ব ৱাটাৰফল আৰু এইটো অৱস্থাই হ'ল এখন নদীৰ যুৱক অৱস্থা বা আমি ইংলিছত ক'লে কি হ'ব আপাৰ কোৰ্চ হ'ব এখন ৰিভাৰ কি হ'ব আপাৰ কোৰ্চ হ'ব আপাৰ কোৰ্চ ঠিক আছে নে তাৰমানে এই অৱস্থাত ইয়ং হৈ থাকে এখন নদী কি হৈ থাকে ইয়ং হৈ থাকে আৰু এখন নদী ইয়ং অৱস্থাত ইয়াত যি পায় ৰাস্তাত শিল মাটি পানী তোমাৰ শিলগুটি ডাঙৰ গছ গছনি যি আছে একদম চব তাহি মুহি আনিব ঠিক আছে একদম পুৰা ভাঙি চিঙি লৈ আনিব আৰু এনেকৈ পানী জৰকৈ পৰা চিটুৱেশ্যনটো কি বুলি কোৱা হ'ব ৱাটাৰফল বুলি কোৱা হ'ব আৰু এই পানীয়ে য'ত পৰিবহি এইটো অভিয়াছলি দ হ'ব অলপ হয়নে এই জেগাটো কি বুলি কোৱা হ'ব জেগাটো কোৱা হ'ব ডিপ্ৰেশ্যন পুল বুলি কোৱা হ'ব এই জেগাটো কি বুলি কোৱা হ'ব ডিপ্ৰেশ্যন পুল বুলি কোৱা হ'ব আমি ভিডিঅ'বোৰ দেখিছোঁ নে একদম ওপৰৰ পৰা জাপ মাৰি দিয়ে যায় পানীৰ সোঁতটোৰ লগত মানে জলপ্ৰপাতৰ লগত জাপ মাৰি এইটো পুৰা হিচাপ কৰিলে যাতে ইয়াত পৰে আৰু ইয়াত পৰিলে সিহঁতৰ লোকচান কম হ'ব ঠিক আছে নে বা লোকচান নহ'ব হ'ব এইটো কি হ'ব আমাৰ ডিপ্ৰেশ্যন পুল বুলি কোৱা হ'ব ইয়াক কিবা বুজি নোপোৱাকৈ আছা ডিপ্ৰেশ্যন পুল হ'ব ৱাটাৰফল হ'ব ঠিক আছে নে অ'কে ডাউট নাই এইখিনিলৈকে একো হ'ব
ওকে এটা চোৱা এই ডিপ্ৰেছন পুলৰ পৰা পানীবিলাক কি হ'ব সমতলত যাব ল'ব হয়নে আৰু এতিয়া আমাৰ মিডল কোৰ্স আৰম্ভ হ'ব এখন নৈ মিডল কোৰ্স এই কোৰ্সত বৰ বেছি শক্তিশালী হৈ নাথাকে এই সময়ত কি হয় তেওঁলোকে কি কৰে ইৰোজন কৰিবলৈ লয় এই ঠাইতে যি পাব সেইবিলাকে কাটি মেলি ল'বলৈ ল'ব আৰু যেতিয়া পানীবোৰ গৈ থাকিব ন ইয়াত ধৰা কিবা এটা পালে কি মানে নৈখনে কি হ'ব ইয়াত এছ আকৃতিত যাব ল'ব এছ আকৃতি এছ শেপত যাব ল'ব ঠিক আছে নে এছ শেপত ধৰি লোৱা তাৰ মানে বেছি জোৰ নাথাকা হৈ যায়তো সো এটা সবৰে এটা সময় থাকে ঠিক আছে নে প্ৰতিটো বস্তু এটা সময় থাকে আৰু জীৱনটো কোনো সিনেমা নহয় যে ডাবল চান্স দিব সিঙ্গল চান্সতে কাম কৰিব লাগিব ঠিক আছে নে আৰু সবৰে এটা বয়সত দুৰ্বল হৈ যায় চোৱা যিখন নৈ প্ৰথম অৱস্থাত পাহাৰ ভাঙি গছ একো নাচাইছিলে শিল ডাঙৰ ডাঙৰ শিল হাতী সমান ডাঙৰ শিল বগৰাই লৈ আহিছিলে সেই নৈখন এটা সময়ত গৈ হাৰ মানিব লগা হৈছিলে এই নৈখন কি হয় এটা সময়ত কি হয় ৰৈ যায় এনেকে এনেকে এছ শেপতি কি হয় গতি কৰিবলৈ আৰম্ভ কৰি এছ শেপতি গতি কৰিবলৈ আৰম্ভ কৰে এনেকে গতি কৰিবলৈ আৰম্ভ কৰে ঠিক আছে নে আৰু যেতিয়া বানপানী চানপানী আহে বা কেতিয়াবা কি হয় ভাবে যে মই ইমান দূৰনো কেলে গৈছো শৰ্টকাট মাৰি দিওঁ এতিয়া কি হয় শৰ্টকাট ল'বলৈ আৰম্ভ কৰে লাহে লাহে পানীবোৰ কি হয় নিজৰ ৰাস্তা বনাই শৰ্টকাট লৈ পেলাই পুনে পুনে যাবলৈ আৰম্ভ কৰে ভালকে বুজি পাইছা কি হয় পুনে পুনে যাবলৈ আৰম্ভ কৰি দিয়ে আৰু পুনে পুনে যাওঁতে 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 এই দখত যে যিটো সম্পৰ্ক আছিলে এই সম্পৰ্কটো কাট খাই যায় ঠিক আছে নে এই সম্পৰ্কটো কাট খাই যায় এইখিনিত থকা এই সম্পৰ্কটো কাট খাই যায় নৈবিলাকত ঠিক আছে নে এই সম্পৰ্কটো কি হ'ব কাট খাই যাব এইটো কাট খাই যাব আৰু পুনে পুনে কি হ'ব পুনে পুনে কি হ'ব গতি কৰি থাকিব এই সম্পৰ্কটো কাট খাই যাব আৰু এইবিলাক পৰিত্যক্ত অৱস্থাত ৰৈ যাব ঠিক আছে নে এইবিলাক কি হ'ব এইবিলাক পৰিত্যক্ত অৱস্থাত ৰৈ যাব আৰু ইয়াক চোৱা গৰুৰ বা আমাৰ অক্সবো লেক বা হৰ্সবো লেক হয়নে কি হয় খুৰাটো সদৃশ লাগিছে নে খুৰাটো সদৃশ লাগিছে নে আৰু এই লেক বিলাকক কি বুলি কোৱা হ'ব এই হ্ৰদ বিলাকক কি বুলি কোৱা হ'ব আমাৰ অক্সবো লেক বুলি কোৱা হ'ব এই লেক বিলাক কি বুলি কোৱা বা এই হৰ্স কি বুলি কোৱা হ'ব অক্সবো লেক বুলি কোৱা হ'ব কি বুলি কোৱা অক্সবো লেক বুলি কোৱা হ'ব ঠিক আছে অক্সবো লেক পালো আমি ইয়াত কি পালো আমি অক্সবো লেক ঠিক আছে ই কি হ'লে অক্সবো লেক হিচাপে ৰৈ গ'ল আৰু নৈখন কি পুনে পুনে গতি কৰিবলৈ আৰম্ভ কৰিলে ঠিক আছে ইয়াত আছিলে আপাৰ কোৰ্স মিডল কোৰ্স এতিয়া লোৱাৰ কোৰ্সলৈ যাব ঠিক আছে সো নৈখন গৈ থাকিব এই পানীখিনি একচুৱেলি ডিপজিশ্যন ক'ত কৰিব ঠিক আছে ই ৱেডাৰিং কৰিলে ই ইৰোজন কৰিলে ঠিক আছে এতিয়া ডিপজিশ্যন কৰিবলৈ বাকি আছে নহয় মানে জমা ক'ত দিবগে যিবোৰ মিনাৰেল শিল বালি গোটেই মানে গোটেই সাৰ ঠিক আছে গোটেই মানুহৰ বাৰী ঘৰে সোমাই অহা যিবোৰ সাৰ পানী লৈছে শিল বালি লৈছে এইবোৰ ডিপজিশ্যন ক'ত হ'বগে ঠিক আছে এই নৈখন গৈ থাকিব এতিয়া সাগৰৰ ওচৰ যেতিয়া পাবগে ই দুৰ্বল হৈ যাব নৈখন ঠিক আছে দুৰ্বল হৈ যাব আৰু দুৰ্বল হৈ পেলাই কি হ'ব যিবোৰ লগত আনিছে সেইবিলাকো আনিবলৈ অসমৰ্থ হ'ব চোৱা যিখন নৈ প্ৰথমে শিল ডাঙৰ ডাঙৰ পাহাৰ ভাঙি আনিছিলে সেইখন ইয়াত মাত্ৰ চাইডত লাগি থকাবোৰে মানে লৈ যাব পাৰিছিলে আৰু এনেকুৱা অৱস্থা আহিলেগে নৈখনে কৰিলে নিজে লৈ যোৱা বস্তুবিলাকো লৈ যাবলৈ সমৰ্থতা মানে সামৰ্থ্য নাইকিয়া হৈ যাব ঠিক আছে আৰু এই নৈখন কি হ'ব নিজে যিবোৰ বস্তু লৈ আহিছিলে ইমান দূৰৰ পৰা সেই সমূহকো লগত নিব পৰা ক্ষমতা হেৰুৱাই পেলাব ঠিক আছে লগত লৈ যোৱা কি হ'ব ক্ষমতা হেৰুৱাই পেলাব আৰু হেৰুৱাই পেলাই সেই বস্তুবিলাক আধা ৰাস্তাতে এৰি দিব আধা ৰাস্তাতে এৰি যাব ই আধা ৰাস্তাতে এনেকে এৰি যাব ঠিক আছে ই আধা ৰাস্তাতে বস্তুবিলাক এনেকে কৰিব এৰি গৈ থাকিব এনেকে বস্তুবোৰ এৰি দিব বস্তুবোৰ এৰি পেলাই কি হ'ব এই নৈখনে কি কৰিব ভাগ হৈ যাব ঠিক আছে এই চোৱা এইখন নৈ গুচি যাব এইফালে ইয়াতে মাজতে এই বস্তুবিলাক এৰি দিলে আকৌ এইফালে গুচি যাব এনেকে নৈখন কি হ'ব গৈ পেলাই সাগৰত পৰিবগৈ ঠিক আছে সাগৰত গৈ নৈখন পৰিবগৈ হ'ল সাগৰত গৈ নৈখন পৰিলেগে এইবিলাক যে যিবোৰ যে এৰি থৈ গ'ল এইবিলাক কি হয় এইবিলাক হ'ল যিবোৰ লগত লৈ আনিছিলে বস্তুবিলাক হয়নে শিল বালি মাটি যিবোৰ গছ গছনি লৈ আছিলে সাৰ বা বালি যিবোৰ আনিছিলে ন সেইবোৰ থৈ যাব হয়নে সেইবোৰ থৈ যাব আৰু এইবিলাকৰ শ্বেপটো চোৱাচোন তুমি এইবিলাকৰ শ্বেপটো চোৱা ইংলিছৰ ডেল্টা যিটো আমাৰ ইংলিছৰ এই যে আমাৰ অংকত যে আছে যে ডেল্টা শ্বেপটো কথা হয়নে বা ভি বা আমাৰ অসমীয়া ব শ্বেপটো কথা হয়নে আৰু সেইকাৰণে এইবিলাক ব-দ্বীপ বুলি কোৱা হয় সেইকাৰণে এইবিলাক কি বুলি কয় ব-দ্বীপ বুলি কোৱা হয় বা ডেল্টা বুলি কোৱা হয় এইবিলাক ডেল্টা বা ব-দ্বীপ বুলি কোৱা হয় ঠিক আছে আৰু ব-দ্বীপ বা ডেল্টা বিলাকৰ চাইডে চাইডে পানীবিলাক গুচি যাব হয়নে আৰু এইবিলাক এই মানে এই পানীখিনি কেইবাটাও ভাগ গুচি গ'ল নে
ভাগ হৈ গুচি গ'ল নে সো ভাগ হৈ গুচি যোৱাৰ বাবে এইবিলাকক ডিস্ট্ৰিবিউটৰি বুলি কোৱা হ'ব ডিস্ট্ৰিবিউটৰি মানে এক্সক এৰি দিয়া নহয় ঠিক আছে সো ডিস্ট্ৰিবিউটৰি মানে কি হ'ব এই বৰদ্বীপ বিলাকৰ সাইডে সাইডে যিবিলাক পানী গুচি যাব সেইবিলাক কি হ'ব বিলাক বৰদ্বীপ হ'ব ঠিক আছে নে সৰি ডিস্ট্ৰিবিউটৰি হ'ব এই ডিস্ট্ৰিবিউশনৰ কাৰণে কি হৈ গ'ল দুৰ্বল হৈ গ'ল আৰু দুৰ্বল হৈ যোৱাৰ কাৰণে ইয়াত নিজে লগত কঢ়িয়া অনা গেট বিলাক কি হয় থাকি যাব লগা হ'লে এই গেট বিলাক ইয়াত থাকি যাব লগা হ'ল এই গেট বিলাক কি হ'ল মানে আমাৰ বি শেপত এইবিলাক থাকি গ'ল বা ইয়াত ডেল্টা শেপত থাকি গ'ল সো ডেল্টা বুলি কোৱা হয় সুন্দৰবন ডেল্টা আটাইতকৈ আমাৰ ডাঙৰ ডেল্টা হয়নে সুন্দৰবন ডেল্টা ঠিক আছে আৰু এইবিলাক পানীবোৰ ক'ত গৈ পেলাই সাগৰত গৈ পৰিবগৈ এই ডেল্টা বিলাক আমাৰ কি আমাৰ সুন্দৰবন ডেল্টা এটা ডাঙৰ ডেল্টা য'ত আমাৰ কি পোৱা যায় ৰয়েল বেংগল টাইগাৰ পোৱা যায় ঠিক আছে এই যিবিলাক গছ থাকিব ইয়াত এই ডেল্টা বিলাক যিবোৰ গছ থাকিব তাক কি বুলি কোৱা হয় বা কি ফৰেষ্ট বুলি কোৱা তাক মেনগ্ৰোভ ফৰেষ্ট বুলি কোৱা হয় নে আৰু মেনগ্ৰোভ কি আছে এইবিলাক কি হয় মেনগ্ৰোভ এইবিলাক কি হয় ট্ৰিজ এই ট্ৰিজ বিলাক কি হয় এই ট্ৰিজ বিলাক বহুত থুলুকা হয় ঠিক আছে না বহুত থুলুকা হয় আৰু এইবিলাক কি হয় তাত এই ফৰেষ্টখনৰ কি বুলি কোৱা হয় মেনগ্ৰোভ ফৰেষ্ট বুলি কোৱা হয় ঠিক আছে না এতিয়া বুজি পালা এখন ফৰেষ্টৰ টপোগ্ৰাফি গম পালানে নৈবোৰে কি কয় পাৰিবনে নোৱাৰা হৈ যায় কঢ়িয়াই নিব হয় নাই এই কঢ়িয়াই নিব নোৱাৰা হৈ যায় লাষ্ট টপোগ্ৰাফি কি হয় সুন্দৰবন মানে লাষ্ট ডেল্টা কি হয় সুন্দৰবন ডেল্টা ঠিক আছে নে সুন্দৰবন ডেল্টা কি হয় লাষ্ট ডেল্টা ঠিক আছে ওকে স্যার কোন রিভার সৃষ্টি করে গঙ্গা আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ ঠিক আছে নে গঙ্গা আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰে হ'বনে ওকে স্যার ৰিভাৰ গৈ য'ত পৰে তাৰ নাম কি ৰিভাৰখন গৈ য'ত পৰে তাৰ নাম মাউথ অফ ৰিভাৰ ঠিক আছে নে মাউথ অফ ৰিভাৰ ষ্টাৰ্টিং কৰিব ইয়াত আৰু এইটো কি হ'ব ইয়াত মাউথ অফ ৰিভাৰ হয়নে কি হ'ব মাউথ অফ ৰিভাৰ বুলি কোৱা য'ত গৈ এণ্ড হ'ব এখন ৰিভাৰ এণ্ড অফ এ ৰিভাৰ ইজ ন'ন এজ মাউথ অফ ঠিক আছে নে মাউথ অফ দা ৰিভাৰ ঠিক আছে নে চ' কি হ'ব সুন্দৰবন ডেল্টা আটাইতকৈ ডাঙৰ ডেল্টা হ'ব ওকে গংগা আৰু কি হ'ব ব্ৰহ্মপুত্ৰ নদীয়ে সৃষ্টি কৰিছে ঠিক আছে নে ওকে এতিয়া এটা কথা হ'ল যদিহে এই অঞ্চলত যদি পাহাৰ এখন পাই যায় কি হ'ব এতিয়া মোক কোৱা যদি পাহাৰ এখন আহি যায় যদি পাহাৰ এখন আহি যায় এইখিনি নৈখন গৈ আছে বোলে তাৰ মাজতে পাহাৰ আছে দুইফালে কি আছে বোলে পাহাৰ আছে দুইফালে পাহাৰ আছে এই পাহাৰখন এতিয়া কেনে কাটিব মোক এই কথা কওঁ নৈখন গৈ আছে কিন্তু ইয়াত এখন পাহাৰ আছিলে পাহাৰখন কাটি পেলাই এনেকে যাব পাৰিবনে নোৱাৰে হয়নে পাহাৰ যদি পাই যায় পাহাৰখন কাটি পেলাই যাব নোৱাৰে তাক চাই লোৱা ধৰি লোৱা আমাৰ নৰ্মদা তাপ্তি নদী শুনিছা নে নামটো নৰ্মদা তাপ্তি নদী শুনিছা নৰ্মদা তাপ্তি নদী এইফালে বয় হয়নে এইফালে বয় এতিয়া আমাৰ ইয়াত কি পাহাৰ আছে ইয়াত আছে আমাৰ কি ৱেষ্টাৰ্ণ ঘাট পাহাৰ হয়নে ইয়াত কি আছে আমাৰ ৱেষ্টাৰ্ণ ঘাট পাহাৰ আছে নৰ্মদা তাপ্তি নদী যেতিয়া বৈ আহিব ই কি এটা সুৰংগ কৰিতো কাটি পেলাই যাব ন কিন্তু গোটেই পাহাৰখনটো কাটি পেলাই বৰদ্বীপ মানে ডেল্টা বনাই যাব পাৰিব জোৰে নাই ই পাৰিবনে চ' যেতিয়া এখন ৰিভাৰে পাহাৰ কাটি পেলাই যাব লগা হয় ই বৰদ্বীপ সৃষ্টি কৰিবনে ডেফিনেটলি নকৰে হয় নাই ই ডাইৰেক্ট গুচি যাব তাৰমানে গেটবিলাক কি হ'ব ডাইৰেক্ট সাগৰত পৰিবগৈ গেটবিলাকে জমা হ'ব জানো ৰাস্তাত নহ'ব কাৰণ পাহাৰখন কাটি পেলাই যোৱাটো ইমান সহজ নহয় চ' যিটো বাট কাটিব সেই বাটটোতো গুচি যাব চিধা চ' চব বস্তু এইফালে গুচি যাব হয় চ' চব বস্তু যেতিয়া গৈ পেলাই পৰিবগৈ এইডোখৰ জেগাত জানো জমা নহ'ব সাগৰখনৰ এইডোখৰ জেগাত জানো জমা নহ'বগৈ হয়নে চ' মানে জমা হ'বগৈ আৰু এইটো কোৱা হ'ব কি জানানে এষ্টিউৰি বুলি কোৱা হ'ব কি বুলি ক'ব এষ্টিউৰি বুলি কোৱা হ'ব ইয়াক কি বুলি ক'ব এষ্টিউৰি বুলি কোৱা হ'ব ঔব ৰিভাৰ ৰাছিয়াৰ ঔব ৰিভাৰ ঠিক আছে নে ঔব ৰিভাৰ ক'ত আছে ৰাছিয়াত আছে এই ৰাছিয়াৰ ঔব ৰিভাৰ আটাইতকৈ ডাঙৰ কি বনায় এষ্টিউৰি বনায় ঠিক আছে নে ঔব ৰিভাৰ আটাইতকৈ ডাঙৰ এষ্টিউৰি বনায় কিবা দিগদাৰ কিবা সৰি কি বনাই ৰিভাৰ মাউথ বনায় ওকে ঔব ৰিভাৰ আটাইতকৈ ডাঙৰ মাউথে বনায় হ'বনে ঔব ৰিভাৰ আটাইতকৈ ডাঙৰ কি বনায় মাউথ বনায় কি বনায় ৰিভাৰ মাউথ বনায় এতিয়া মোক কোৱা এই এষ্টিউৰি যে বনাইছে এই দুখন নৈ যে এষ্টিউৰি বনালে এই এষ্টিউৰিবিলাকৰ লাভ হয় নে নহয় যেনেকৈ আমাৰ ডেল্টা লাভ হৈছিলে মানে ডেল্টা আমাৰ লাভ হৈছিলে তেনেকৈ আমাৰ এষ্টিউৰি বনাল লাভ হয় নে নহয় কোৱা লাভ হয় গোৱা যিটো আছে আমাৰ ন গোৱাৰ কি হয় গোৱাৰ তোমাৰ কি বুলি কয় গোৱাৰ তোমাৰ মুৰমুগাঁও আমি আগতে পঢ়িছিলোঁ হয়নে মুৰমুগাঁও যিটো আমাৰ পৰ্ট আছিলে হয়নে পৰ্ট আছিলে এই মুৰমুগাঁও পৰ্টটো কি হয় ইয়াৰ ওপৰতে বনিছে ইয়াৰ ওপৰতে কি হৈছে আমাৰ মুৰমুগাঁও পৰ্টটো বনিছে এই জেগাখনত বেলেগকৈ মাটি ভৰাব লাগিব নালাগে ইয়াত গেট শিল বালি পেলাই অলৰেডি বাম কৰি দিছে এইফালে চিধা আনি জাহাজখন তুমি আৰু লগাইহে দিয়া কথা হয়নে জাহাজ লগাই দিয়া মাল উঠোৱা
নমোৱা তোমাৰ কথা ঠিক আছে নে সো কি হ'ব S3 পৰা লাভ হয় নে হয় ঠিক আছে নে সো এতিয়া আমি কি পালো এখন ৰিভাৰ টপোগ্ৰাফি যে আমি পঢ়িলো ৰিভাৰ টপোগ্ৰাফি পঢ়িছিলো ন ৰিভাৰ টপোগ্ৰাফি ৰিভাৰ টপোগ্ৰাফি আমি কি পালো চোৱা এখন ৰিভাৰ আমি তিনটা কোৰ্স পালো এটা পালো আমি আপাৰ কোৰ্স এটা পালো আমি আপাৰ কোৰ্স সেকেন্ড তো পালো আমি মিডল কোৰ্স সেকেন্ড তো পালো আমি মিডল কোৰ্স অফ এ ৰিভাৰ মানে মিডল কোৰ্স অফ এ ৰিভাৰ থাৰ্ড তো পালো আমি লোৱাৰ কোৰ্স অফ এ ৰিভাৰ লোৱাৰ কোৰ্স অফ এ ৰিভাৰ ঠিক আছে এই তিনটা পালো আৰু পালো আমি যে এখন ৰিভাৰ যাওঁতে কি কৰে ৰাস্তাত কি কৰিব ৱেদাৰিং কৰিব ই কৰিব ৱেদাৰিং কৰিব আৰু সেকেন্ড টাইমত কি কৰিব সেকেন্ড টাইমত কি কৰিব ইৰোজন কৰিব ইৰোজন এবাৰ শুদ্ধ হৈ গল থাকে দেই চাবা এবাৰ কি কৰিব ইৰোজন কৰিব আৰু কি কৰিব লাষ্টতে ডিপজিশন কৰিব এইবিলাক কি কৰিব গৈ পেলাই ডিপজিশন কৰি দিব সো এই পেজটোত আমি যে চালো এইখিনি কি হৈছিল ইয়াত ডিপজিশন কৈছিল ঠিক আছে নে ইয়াত কি কৈছিল এইখিনি গৈ পেলাই কি হৈছিল ডিপজিশন কৈছিল ইমান স্লো হৈছে যে আজি 4 ঘন্টা একেলগে চলি আছে ন এটা চোৱা ইয়াৰ কি ডিপজিশন কৈছিল হয় না ই কি ইয়াত ডিপজিশন কৈছিল হ'ব না সো ৱেদাৰিং কৰিলে ওয়াটাৰফল বনিলে অকমান আজি অকমান বৰখন অকমান বন্ধ কৰি দিব লাগিব ঠিক আছে ডিপজিশন হ'ব তাৰ পৰা আমি কি পালো এখন ৰিভাৰ গৈ পেলাই কৰিলে প্ৰথমে কি মানে ৰেপিড বনালে ৰেপিড বনালে সেকেন্ড টাইমত কি কৰিলে এই ওয়াটাৰফল পাৰ হল ওয়াটাৰফল আহে ডিপ্ৰেছন পুল আহিলে হয় না ডিপ্ৰেছন পুল বনিলে ডিপ্ৰেছন পুল গতে পানীখিনি জমা হয় না তাৰ পৰা কি হ'ব ইয়াত মিডল কোৰ্স আৰম্ভ হয় না কি হলে মিডল কোৰ্স বনিলে তাৰপা গৈ পেলাই কি বনিলে অক্সবো লেক বনিলে তাৰপা ডেল্টা কথা গম পালো আজি আমি ইয়াত আমি আজি কি গম পালো ভি শেপ ভেলি কথা গম পালো ইয়াত আমি আই শেপ ভেলি কথা গম পালো যাক কি বুলি কোৱা হয় কেনিয়ন বুলি কোৱা হয় হয় না তাৰপা আমি কি বলে কলোৰাডো মানে ৰিভাৰ সৃষ্টি হোৱা গ্ৰেন্ড কেনিয়নৰ কথা গম পালো গ্ৰেন্ড কেনিয়ন এই তেনে ঘৰত গৈ পেলাই গোটেই বস্তুবিলাক এবাৰ ৰিভাইজ কৰি দিবা দেই গ্ৰেন্ড কেনিয়নৰ কথা গম পালো তাৰ পৰা কি সৃষ্টি হলি এখন ৰিভাৰ গৈ পেলাই গলি ডেল্টা বনালে ভি শেপ বনালে তাৰপা কি কৰিলি আৰু কি আছিল কোৱা কেনে কবা তোমালোক অনলাইন হে আছা ওকে তাৰপা কি আছিল আৰু শুনা গ্ৰেন্ড কেনিয়ন কি হলে আমাৰ এটো এস্টুৰি বনালে ঠিক আছে না আৰু কি আছিল ৰিভাৰ এখন কি হয় ষ্টাৰ্টিং এটো কি আৰু কি হয় শেষত কি বুলি কোৱা হয় মাউথ বুলি কোৱা হয় মানে মাউথ আটাইতকৈ ডাঙৰ মাউথ মানে আটাইতকৈ ডাঙৰকৈ গৈ পেলাই শেষ হোৱা ৰিভাৰখন একদম শেষ অৱস্থাত কোনখন ৰিভাৰ হয় ওব ৰিভাৰ ঠিক আছে না ওব ৰিভাৰ ক'ত আছে আমাৰ ৰাছিয়াৰ কি আছে ওব ৰিভাৰ ঠিক আছে না ৰাছিয়াৰ ওব ৰিভাৰ ঠিক আছে সেইখিনি কথা গম পালো তাৰ পৰা আমি লগতে কি গম আমি সুন্দৰবন ডেল্টা কথা গম পালো সুন্দৰবন ডেল্টা কথা গম পালো তাৰ আমি মেংগ্ৰোভছ ফৰেষ্টৰ কথা গম পালো এই মেংগ্ৰোভছ কি হয় তাত এক প্ৰকাৰ কি হয় ট্ৰিজ হয় আৰু সেই ট্ৰিজ থোৱাৰ কাৰণে সেই জেগাটো কি কয় মেংগ্ৰোভছ ফৰেষ্ট বুলি কোৱা হয় সেই জেগাডোখৰ পানী আৰু মাটি কি হয় মানে দুটা এনভায়ৰনমেন্টৰ তাত লগ লাগে নে সাগৰো লগ লাগিলে আৰু ইফালে ফৰেষ্টটো লগ লাগিছে ইয়াত কি হয় ইয়াত বিভিন্ন ধৰণৰ জীৱ-জন্তু পোৱা যায় ইয়াত কি পোৱা যায় আৰু ৰয়েল বেংগল টাইগাৰ পোৱা যায় হয়নে ৰয়েল বেংগল টাইগাৰ পোৱা যায় ইয়াৰ পানী কি হ'ব পানী লুনিয়া হ'ব কাৰণ সাগৰৰ পানী হয়নে সাগৰৰ যিটো এটমস্ফিয়াৰ তাতটো মানে অলপটো লাগিছেগে ন সো বৰ্ডাৰ অঞ্চল হলো কি হ'ব ইয়াৰ পানী কি হ'ব নিমখীয়া পানী হ'ব চোৱা এখন ৰিভাৰৰ ভিতৰত কিমানখিনি বস্তু সোমাই থাকে চোৱা যেতিয়া আমি বাকিবিলাকটো পঢ়িবলৈ আছে চোৱাচোন এখন ৰিভাৰৰ ভিতৰত কিমান বস্তু সোমাই থাকে গম পাইছানে কিবা ডাউট আছে ৰিভাৰ টপোগ্ৰাফিত আৰু বহুত আছে ঠিক নাই হৰবা সিল্ট আছে সিল্ট কি বস্তু লেগুন লেক কি বাৰু সিল্কা লেক নহয় সিল্কা লেক ক'ত আছে লাৰ্জেষ্ট লেগুন মানে কি সেই বিষয়টো গম পাব লাগিব ন তাৰপা আহিব তোমাৰ আন্ডাৰ ৱাটাৰ টপোগ্ৰাফি হয় তাৰপা সয়েল আহিব সয়েল টপোগ্ৰাফি সয়েল কি সয়েল ক'ত আছে ডেজাৰ্টৰ সয়েল কি হয় হয়নে ইনসেলবাৰ্গ কি হয় ইয়াৰডাং কি হয় এইখিনি গম পোৱা পাছতহে গম পাব যে বাহ জিওগ্ৰাফিত কিমানখিনি পঢ়িবলৈ আছিলে মই সেইকাৰণে কৈছিলো প্ৰথম অৱস্থাতে যে যদি মই একেলগে পঢ়াই দিওঁ তোমালোকৰ পুৰা কনফিউজ এতিয়া চোৱা সিৰিয়েলি বস্তুবিলাক আহি আছে নাই চোৱা সিৰিয়েলি বস্তু আহিছে নাই চোৱা প্ৰথমে আমি কি পাইছিলো আমি ফিজিক্যাল ডিভিজন অফ ইন্ডিয়া পঢ়িলো ফিজিক্যাল ডিভিজন অফ ইন্ডিয়া আমি পঢ়ি ললো
হৈ গ'ল এইটো পঢ়াৰ পিছত আমি চিধা ক'ত সোমালো আমি এষ্ট্ৰনমিত সোমালো আমি এষ্ট্ৰনমি কমপ্লিট কৰি দিলোঁ আৰু এই এষ্ট্ৰনমি কমপ্লিট কৰি আমি কি পঢ়ি আছোঁ এতিয়া টপ'গ্ৰাফি পঢ়ি আছোঁ ঠিক আছে আমি কি পঢ়ি এতিয়া টপ'গ্ৰাফি পঢ়ি আছোঁ ঠিক আছে এই টপ'গ্ৰাফি পঢ়াৰ পাছত আমি কি পঢ়িম আমি ফিজিকেল ডিভিজনৰ পাছত আমি এষ্ট্ৰনমি পঢ়াৰ লগতে আমি আৰ্থ পঢ়া হ'ল আকৌ আৰ্থ পঢ়িলোঁ আমি মানে আমি লগত আমি আৰ্থ পঢ়িলোঁ ইয়াত গোটেই টপ'গ্ৰাফিখিনি পঢ়াৰ পাছত এই টপ'গ্ৰাফিত কেইবাদিনো লাগিব কাৰণ উইণ্ড টপ'গ্ৰাফিলৈকে আছে উইণ্ড কেনেকৈ বলে এই বতাহ কেনেকৈ বলে সেইখিনি আছে নহয় গম পাইছানে তাৰ পৰা আৰু কি আছে আমাৰ জিঅ'লজি আছে নহয় মানে আমি আৰ্থখনতো গোটেইটো ষ্টাডি কৰা নাইতো হয় নাই চানৰহে ষ্টাডি কৰিছিলোঁ হয় নাই আৰ্থৰ বিষয়ে ভালকৈ চাবলৈ আছে চিয়াৰ কাক কয় সীমা কাক কয় ক্ৰাষ্ট কি মেণ্টেল পাৰ্ট কি কোৰ পাৰ্ট কি হয়নে মেগমা কেনেকৈ বনে ছেডিমেণ্টাৰী ৰক্স কি হয় মেটামৰ্ফিক ৰক্স কি হয় সেইখিনি পঢ়াৰ পাছত কোনখন ৰাজ্যত কোনটো ৰক পোৱা যায় মিনাৰেলখিনি কোনটো ক'ত পোৱা যায় কয়লা টাইপ কিমান গম পাইছানে প্লেটৰ বিষয়ে পঢ়িবলৈ আছে গুড তাৰপৰা আমাৰ প্লেট চব আছে চব পাবা চিন্তা নকৰা প্লেটৰ বিষয়ে আছে আফ্ৰিকান প্লেট ক'ত আছে ইউৰেছিয়ান প্লেট ক'ত আছে নৰ্থ আমেৰিকান প্লেট ক'ত আছে ফুকা প্লেট ক'ত আছে সেইখিনি সেই বেছিকখিনিতো যাবই লাগিব সেইখিনি আমি যেতিয়া আমি আৰ্থৰ ডিটেইল কৰিম তেতিয়া আমি গম পাম যে আংগাৰা লেণ্ড গণ্ডৱানা লেণ্ড তাত সেই লেণ্ডখিনি পঢ়িম আমি কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰীলৈ যাম ঠিক আছে নে চ' আমি এতিয়া টপ'গ্ৰাফি হৈ আছে আমাৰ ৰিভাৰ টপ'গ্ৰাফি কমপ্লিট নহয় আৰু 10 মিনিট লাগিব আমি নেক্সট ক্লাছত ৰিভাৰ টপ'গ্ৰাফি শেষ কৰিম ঠিক আছে নে ৰিভাৰ টপ'গ্ৰাফি আমি শেষ কৰিম ৰিভাৰ টপ'গ্ৰাফি শেষ কৰি আমি কি পঢ়িম নেক্সট ক্লাছত চাই ল'ম ঠিক আছে নে থেংক ইউ